হেল্ল' বন্ধু বান্ধৱীসকল, মই এনেকৈ শুই থকা দেখা পাই আপোনালোকে নিশ্চয় ভাবিছে মোৰ কিবা হৈছে। সঁচাকৈ মোৰ কিবা হৈছে। আজি মই অপাৰেশ্যন কৰি আহিলোঁ আৰু অপাৰেশ্যন কৰি ঘৰত অহাৰ পিছত এনেকৈ শুই আছোঁ। তাকে মোৰ বেটাই অকণমান মোক মৰম কৰি দি আছে, মূৰটো লাৰি দি আছে। যিহেতু পেটত মই কিবা এটা অপাৰেশ্যন কৰিছোঁ, তাকে পেটৰ বিষত থাকিব পৰা নাই, তাকে ল'ৰাজনে অকণমান মৰম কৰি আছে। ইফালে হ'ল আজি নেক্সট ডে, যিহেতু হস্পিটেলৰ পৰা আহি পাওঁতে সন্ধিয়া হৈ গ'ল। পিছত আৰু বেমাৰ আজাৰ ঘৰত কি আৰু ভিডিঅ' কৰিম বা কি কৰিম নাজানো, ক'ত আছোঁ, কেনেকৈ আছোঁ, কি কৰি আছোঁ একো গমেই নাপাওঁ। মই যোৱাকালি যিহেতু বৃহস্পতিবাৰে মই অপাৰেশ্যনটো কৰিছোঁ, আজি নেক্সট ডে শুক্ৰবাৰ। তো ছোৱালীজনীয়ে মোক কৈ আছে, আম্মাই অকণমান হাঁহি দিয়াচোন, যিহেতু মোক কালি দিনটো কান্দি থকা দেখিছে। তাকে হাঁহিব মন নগ'লেও তাইৰ কাৰণে হাঁহিব লগা হৈছে, যিহেতু ল'ৰা ছোৱালীৰ কাৰণে সকলো। আজি থিয় দিব ইচ্ছা নগ'লেও ল'ৰা ছোৱালী দুটাৰ কাৰণে থিয় দিব লাগিব, কাৰণ যিহেতু ঘৰত মোৰ তেনেকুৱা কোনো ডাঙৰ মানুহ নাই যে মোক কিবা এটা সহায় কৰি দিব। তাকে মই গোটেইখিনি নিজেই কৰিব লাগিব, যিহেতু কাপোৰ কানি ধোৱা, ভাৰী বস্তু দাঙা এইবিলাকতো নোৱাৰিম। লাহে লাহে তাকে সিহঁতৰ কাৰণে অকণমান টান হ'বই লাগিব, কিন্তু নোৱাৰিলেও টান শক্তি হৈ নিজকে থিয় হ'বৰ কাৰণে শক্তি দি কাৰণে আছোঁ। তেনেকৈ মই ৰাতিপুৱা উঠি দাঁত ব্ৰাছ কৰি মুখ চুখ ধুই উঠি আহিলোঁ বৰ্তমান, আৰু ইফালে ল'ৰা ছোৱালী দুটাও আছে মোৰ লগতে। তেনেকৈ কি কৰিম কি নকৰিম একো ভাবি পোৱা নাই। কৰিবলগীয়া কামখিনিও কৰিব নোৱাৰোঁ, আৰু মাইকী মানুহ ঘৰত যেতিয়া বেমাৰ হৈ যায় তেতিয়াতো সকলোৱে গম পায় ঘৰৰ পৰিস্থিতি আৰু ঘৰৰ অৱস্থা কেনেকুৱা হ'ব পাৰে। কাম বন বাচন বৰ্তন সকলো খেলি মেলি হৈ যায়। চাই কাৰণেও এনেকুৱা হয় যে কিটকিটাই থাকে, কেনেকৈ কৰিবও নোৱাৰোঁ, কিন্তু মনটো কিটকিটাই থাকে। আৰু তাৰপিছতো কৰিব চেষ্টা কৰোঁ আমি তো বহুত বেছিয়ে বেয়া হয়। আৰু যেতিয়া ঘৰত ডাঙৰ মানুহ কোনো গাৰ্জেন নাথাকে, ঘৰৰ মেইন মানুহজনী এনেকৈ বেমাৰত পৰিব লগা হয়, তো দেখিছে চাগে অকণমান প্লাষ্টাৰ কৰা আছে। মই নাইটিটোৰ ওপৰেদি গমেই পায় প্লাষ্টাৰটো পেটত তিয়াই আছে। তো আৰু যেতিয়া মেইন ঘৰৰ মাইকীটো বেমাৰত পৰি যায় তেতিয়া ঘৰখন একেবাৰে এখন হাত নাইকিয়া হোৱাৰ দৰে হৈ যায়। তো ল'ৰা ছোৱালী দুটা লৈ সিহঁতৰ লগতে কিবা কৰি মই এনেকৈ বাইদেউৰ লগত ফোনত কথা পাতি আছিলোঁ। আৰু কিহৰ অপাৰেশ্যন কৰিছোঁ কি কৰিছোঁ সকলো আপোনালোকক নেক্সটটো ব্লগত জনাম বাৰু। এতিয়া বৰ্তমান ইমান ভালকৈ মই কথা ক'ব পৰা নাই, বহুত বেছি অসুবিধা হয়, জোৰে কথা ক'লে পেটটোত দুখ পাওঁ। তেনেকৈ আৰু কিছুমান কাম কৰিবলগীয়া ঘৰত বহুত কাম আছে, কৰিব পৰা নাই, আৰু নকৰিলেও মনটো কুচকুচাই থাকে। তো লাহে লাহে থিয় দি কাৰণে যিখিনি কৰিব পাৰিছোঁ, কাপোৰ ভাজ কৰা হওক বা চাহখিনিয়ে বনোৱা হওক, সেইখিনি মই অকণমান কৰিব চেষ্টা কৰিছোঁ। যিহেতু ল'ৰা ছোৱালী সৰু মোৰ, সিহঁতেও খোৱা লোৱাখিনি সিহঁতক ধ্যান ৰাখিব লাগিব লগতে, নহ'লে মোৰ লগত ইহঁতেও বেমাৰত পৰি যাব। তো সেইখিনি ধ্যান ৰাখি লাহে লাহে নিজকো যত্ন লৈ সেইখিনি মোৰ নিজৰ খোৱাখিনিও নিজে কৰিবই লাগিব। তো সেইকাৰণে লাহে লাহে কৰি আছোঁ। ওচৰৰ ভাগিনজনী আহি যিখিনি ভাৰী কাম আছে তাই বাৰু কৰি দি আছে, নকৰা নহয়। আৰু কালিলৈকেতো হাজবেণ্ডে কৰি আছিলে যিহেতু। তো এইফালে চাওকচোন, মই কাপোৰ কানি ভাজ কৰা যিখিনি শুকান কাম আৰু থিয় হৈও কৰিব পাৰি, সেইখিনি ফিল্টাৰত পানী দিয়া বা বাচনখিনিৰ দৰকাৰ পৰিলে বাচনখিনি ধোৱা, সেইখিনি লাহে লাহে কৰিম। যিহেতু 15-20 দিন ডক্টৰে একেবাৰে বেড ৰেষ্ট দিছে, একোৱে কৰিব মানা কৰিছে। কিন্তু আমাৰ কাৰণে জানো 15 দিন ৰখা সম্ভৱ? চাওকচোন, বৃহস্পতিবাৰে অপাৰেশ্যন কৰি আহিয়ে শুক্ৰবাৰে উঠিব লগা হৈ গৈছে, কাৰণ আমি মা হয় মাবোৰৰ দেহাটো পৰি গ'লেও মনে দি কেতিয়াও পৰি যাব নোৱাৰোঁ। আমাৰ মনটো, মাকৰ মনটো বহুত বেলেগ হয়, সকলোৱে জানে। তো আজিৰ ব্লগটো ইয়াতেই শেষ কৰোঁ। কেনেকুৱা পালে জনাব আৰু দোৱা কৰি